আজি আহিছে মোৰ ঘৰত এয়া বাইদেউ দাদা ভণ্টি এই যে মাইনা ইহঁতে মানে ভিডিঅ' বনাই মানে ক'ৰ পৰা আহিছে আপোনালোকে নগাঁৱৰ পৰা না আৰু মই ইয়াত অহাৰ কাৰণটো কি ফেচবুকত প্ৰব্লেম না ফেচবুকত প্ৰব্লেম তা এইটো হৈছে ভণ্টিৰ মানে প্ৰফাইল এই যে ৰিয়া আক্তাৰ হয় না ৰিয়া আক্তাৰ তোমাৰ নাম না মাইনা এতিয়া চাওক ভণ্টিয়ে মানে চিন্তা কৰিছে মানে ইহঁতৰ পৰিয়ালটো মানে নগাঁৱৰ পৰা মোৰ ঘৰত আহিছে কিয় আহিছে ফেচবুকত প্ৰব্লেম কি প্ৰব্লেম এতিয়া মই আপোনাৰ প্ৰব্লেমটো দেখাই দিছোঁ ঠিক আছে এই যে ডেছবৰ্ডৰ ভিতৰত যাম এই যে উইকলি চেনেলৰ ভিতৰত যাম মই এইটো হৈছে মনিটাইজেশ্যনটো ৰেড হৈছে এইটো ইয়ৰ প্ৰফাইল হেজ লছ এক্সেছ টু চাম মনিটাইজেশ্যন টুলছ এই প্ৰফাইলটো কেনেকৈ ঠিক হ'ব হয় না এই যে প্ৰফাইলটো যে প্ৰব্লেম আহিছে কেনেকৈ এই মাইনাৰ প্ৰফাইল হয় না আৰু লগত কোন হয় তোমাৰ কি হয় বাইদেউ হয় তোমাৰ ডাঙৰ বাইদেউ হয় মা হয় দেউতা হয় না এতিয়া এই প্ৰফাইলটো মই কেনেকৈ ঠিক কৰিম চাওক মই আগতে আপোনাক সকলোৱে কৈ থাকোঁ যে যদি আপোনাৰ এই মনিটাইজেশ্যন যিটো আহিছে এই মনিটাইজেশ্যনটো লাল হৈ আছে না যদি ইয়াতে হালধীয়া হৈ থাকে ইটছ নট আৰ্নিং হালধীয়া মই ভিডিঅ' বনোৱা আছে যদি হালধীয়া যিটো চিন ওলায় তেতিয়া আপুনি কি কৰিব লাগিব কোনটো ভিডিঅ'ত প্ৰব্লেম আহিছে সেইটো ভিডিঅ' আপুনি ডিলিট কৰিলে প্ৰব্লেম ছল্ভ হ'ল হয় কিন্তু এইটো কি হ'ল বহুত দিন দেৰি হৈ গ'ল মানে এইটো প্ৰব্লেম আহিছে মোটামুটি ৰেডটো আগতে ইয়াৰ আগত চাগে তুমি নজৰ কৰা নাছিল এতিয়া হালধীয়া আহিছিল চাগে তুমি দেখা পাইছিলা মানে দেখা পাইছিল নেকি দেখা পোৱা নাই তুমি ভালকৈ নজৰ কৰা নাই চাগে গম নাপোৱা না তা ইয়াতে হালধীয়া এটা ওলাইছিল আগত মানে হালধীৰ পিছতহে এইটো ৰেড আহে কিন্তু ৰেড লগে লগে নাহে বুজিছা আগত ৱাৰ্ণিং দিব তুমি ৱাৰ্ণিংবিলাক মানা নাই আৰু এইটো হৈছে কিহৰ কাৰণে তুমি কি কৰিছা ইনষ্টাৰ পৰা তুমি ফেচবুকত আগতে দিছিলা প্ৰথমতে না ফাৰ্ষ্ট টাইম খুলি কেনে তো এই ভুল কামটো আৰু কোনোবা কি ক'বা অডিয়েঞ্চক যে আৰু কোনোবা ইনষ্টাৰ পৰা দিব পাৰিব নোৱাৰিব ইনষ্টাৰ পৰা ফেচবুক দিব পাৰিব নোৱাৰে দিয়াৰ কাৰণে কি হ'ল তোমাৰ এই যে প্ৰব্লেমটো এই যিটো প্ৰব্লেম এই যে হৈছে এই ৰেডটো হয় না গতিকে মানুহক কি ক'বা আপোনালোকে এনেকৈ ভিডিঅ'টো আপলোড নিদিব ইনষ্টাগ্ৰামৰ পৰা তো আগতে ফেচবুকত দিব পিছত ইনষ্টাগ্ৰামত দিয়ে ইউটিউবত দিয়ে দিব আপোনালোকে তো বুজি পাই আৰু ভণ্টি কি ক'লে এইটো প্ৰব্লেম এতিয়া কেনেকৈ ঠিক হ'ব এইটো প্ৰব্লেম কেনেকৈ ঠিক হ'ব আপুনি মানে আপোনালোকে যেতিয়া এটা ভিডিঅ' দিব সেই ভিডিঅ'টোৰ ভিতৰত আপুনি চেক কৰি চাব লাগিব যে আপোনালোকে প্ৰব্লেম আহিছে নাই এতিয়া আপুনি কেনেকৈ চেক কৰিব মোৰ ভিডিঅ' বনোৱা আছে সেইবিলাক ভিডিঅ' চালে আপুনি গম পাব ঠিক আছে ভিডিঅ' মই বেছি দীঘলীয়া নকৰোঁ গতিকে আপোনালোকে এতিয়া মনত ৰাখিব কেতিয়া ইনষ্টাৰ পৰা কেতিয়া ভিডিঅ' দিব নালাগে ফেচবুকত হয় না লগতে ইউটিউবৰ পৰাও কেতিয়াও দিব নালাগে হয় না কথা মানে কোনো ঠাইৰ পৰা ডাউনলোড কৰি দিব নোৱাৰিবা লগতে কি তুমি নিয়ম কৰি মানে নিয়ম নীতি কৰি তুমি ভিডিঅ' আপলোড কৰিব লাগিব কেনেকৈ নিয়ম ছাপ'জ তুমি এটা ভিডিঅ' দিছা ধৰি লোৱা যিটো তুমি ছাপ'জ ভণ্টি ডান্স কৰিব সেই ডান্সৰ গানৰ লাইনটো লিখি দিবা ওপৰত হেছটেগ কি দিবা যদি এছামিজ চং হয় এছামিজ চং দিবা হিন্দী হ'লে হেছটেগ হিন্দী চং বা হেছটেগ ট্ৰেণ্ডিং চং বা হেছটেগ আমাৰ আছাম ৰিলছ হয় না এনেকৈ তোমাক মানে নিয়ম নীতি পালন কৰি দিব লাগিব আৰু তোমাক ভালদৰে বুজাই দিলোঁ না বুজি পাইছা গতিকে আপোনালোকৰ যিসকলৰ এনেকুৱা ধৰণৰ সমস্যা হৈছে মই যিখিনি ক'লোঁ কেতিয়াবা ইউটিউবৰ পৰা নিদিব ইনষ্টাগ্ৰামৰ পৰা ভিডিঅ' নিদিব দিলে কিন্তু আপোনাৰ ডাঙৰ সমস্যাৰ সৃষ্টি হ'ব পিছত আপোনালোকৰ প্ৰফাইলটো একেবাৰে বৰবাদ হ'ব গতিকে এই প্ৰফাইলটো ঠিক কৰিবৰ কাৰণে এতিয়া মই এটা ৰিপৰ্ট মাৰি দিছোঁ আৰু এইটো এদিনত ঠিক হোৱা বস্তু নহয় বহুতে ভাবিব পাৰে যে মই আজি হ'ল কালি ঠিক হ'ব নেকি 1 মাহ লাগিব পাৰে 2 মাহ লাগিব পাৰে 6 মাহ লাগিব পাৰে এটা মই নৰ্মেল এটা মই ৰিপৰ্ট মাৰি দিছোঁ কিন্তু খালি ৰিপৰ্ট মাৰিলে প্ৰফাইল ঠিক নহ'ব আপোনাৰ ভিতৰত কি প্ৰব্লেম আছে এইবিলাক চেক কৰি ঠিক কৰিব লাগিব তেতিয়াহে ফেচবুকে প্ৰফাইলটো ৰিভিউ কৰিব চেক কৰি চাব যে আৰু কিবা বেমাৰ আছে নেকি আপোনাৰ প্ৰফাইলৰ ভিতৰত হয় না আৰু ভিডিঅ'টো আপোনালোকে যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰিব